আমাৰ মহাবিদ্যালয়ত আমাৰ নলবাৰী জনৰ পৰা আমি এই আমাৰ মহাবিদ্যালয়ত আজ এই আন্তৰ্জাতিক নাৰী দিৱস পালন কৰিবৰ কাৰণে আমি লৈ আহিছিলোঁ ইয়াতে। গতিকে আমাৰ যেহেতু নাৰী মানে মহিলাৰ সংখ্যা বেছি, গতিকে আমাৰ ইয়াত মহিলাৰ কাৰণে আমাৰ এই সভাখন পতা হৈছে। আন্তৰ্জাতিক নাৰী দিৱসটো আমাৰ ইয়াত পতা হৈছে নলবাৰী মাণ্ডলিক ফালৰ পৰা। আৰু ইয়াতে যথেষ্ট আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হৈছে। মূল উদ্দেশ্য আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা, যাতে আমাৰ নাৰীবিলাক আগুৱাই যাব পাৰে, যাতে নিজে নিজৰ ওপৰত ভৰি দিব পাৰে, নিজৰ চাৰিওফালে যাতে অলৰাউণ্ডাৰ হ'ব পাৰে। ধৰক আমাৰ ছোৱালী এজনীয়ে অকল পঢ়া শুনা কৰিলেই নহ'ব, তাই কি হ'ব লাগিব, মাকো হ'ব লাগিব আৰু শাহুও হ'ব লাগিব। গতিকে মাক হোৱাৰ লগে লগে নিজৰ ল'ৰা ছোৱালীক কেনেকৈ যতন ল'ব লাগিব, যত্ন কৰিব লাগিব, সেইখিনি কৰিব লাগিব। আৰু এখন ঘৰক ওলাই যোৱাৰ পিছত সেই ঘৰখনক কেনেকৈ চম্ভালিব পাৰিব, সেইখিনি আমি বিশেষকৈ আমি নাৰীখিনিক, আমি ষ্টুডেণ্টখিনিক আমি বুজোৱা হয় এই নাৰী দিৱস। আজি 8 মাৰ্চ 2025 আজি নাৰী দিৱস। প্ৰতি বছৰে 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানত আয়োজন কৰা হয়, উদযাপন কৰা হয়। আমি অসম কলেজ শিক্ষক সংস্থাৰ নলবাৰী মণ্ডলৰ উদ্যোগত আৰু বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সহযোগত আজি বৰক্ষেত্ৰী মহাবিদ্যালয়ত এই আন্তৰ্জাতিক নাৰী দিৱস আমি উদযাপন কৰিলোঁ। আজি দিনজোৰা কাৰ্যসূচীৰে এই দিৱস আমি পালন কৰিলোঁ। আচলতে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰাৰ যিটো মূল তাৎপৰ্য সেইটো হৈছে যে আমাৰ সমাজত প্ৰচলিত যি লিংগ বৈষম্য আৰু এই লিংগ বৈষম্যৰ দূৰীকৰণৰ যি প্ৰয়োজনীয়তা, লগতে লিংগ সমতা স্থাপনৰ যিটো প্ৰয়োজনীয়তা, সেই সম্পৰ্কে সমাজত এক সজাগতা সৃষ্টিৰ প্ৰয়োজন আছে। আমি জানো কিছু ক্ষেত্ৰত নাৰীসকল আগবাঢ়ি গৈছে, কিন্তু এতিয়াও আৰু বহুদূৰ বাট যাব আছে। লিংগ সমতা স্থাপনৰ ক্ষেত্ৰত আৰু বহুদূৰ আমি আগবাঢ়ি যাব লাগিব। আৰু সেইকাৰণে আজিৰ এই বিশেষ দিনটোত আমি আচলতে নিজকে মনত পেলাই দিওঁ যে আমি কিমান আগবাঢ়ি গ'লো লিংগ সমতা স্থাপনৰ ক্ষেত্ৰত, আৰু কৰিবলগীয়া আছে। এইবাৰৰ যিটো থিম সেইটো এক্সেলাৰেট একশ্যন, আচলতে কৈছে যে এম্পাৱাৰ এভৰি ওমেন, প্ৰত্যেক মহিলাকেই আমি সবলীকৰণ কৰিব লাগিব। চহৰ অঞ্চলৰ কিছু মহিলাক সবলীকৰণ হ'লে নহ'ব, গাঁও অঞ্চলত একেবাৰে ভিতৰুৱা অঞ্চলৰ মহিলাসকলকো আমি মগজুক নিয়ন্ত্ৰণ কৰে। আৰু সেইকাৰণে কোৱা হয় নাৰী মমতাময়ী। নাৰী মমতাময়ী নহয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলে শুনি ভাল পাব, বিশেষকৈ ছাত্ৰীসকলে নাৰী একে সময়তে সকলোৱে যাতে আগবাঢ়ি যাব পাৰে, সকলো মহিলাই সকলো ধৰণৰ বৈষম্য দূৰ কৰি পেলাই যাতে আমি লিংগ সমতা স্থাপন কৰিব পাৰোঁ, তেনেকুৱা এটা লক্ষ্যৰ প্ৰতি আমাৰ যি প্ৰতিজ্ঞা, সেই প্ৰতিজ্ঞাটো আমি সদায় প্ৰত্যেক বছৰে এই দিনটোত আমি নিজকে মনত পেলাই দিওঁ। অসম কলেজ শিক্ষক সংস্থাই ACTয়ে এই ক্ষেত্ৰত সদায় আগভাগ লৈ আহিছে। আমি অসম কলেজ শিক্ষক সংস্থাৰ কেন্দ্ৰীয়ভাৱে প্ৰতি বছৰে এইটো পালন কৰা হয়, আৰু আমি মণ্ডলিক পৰ্যায়তো পালন কৰোঁ। এই বিভিন্ন মণ্ডলত এই নাৰী দিৱস আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। গতিকে আমাৰ এটা মহিলা কোষ আছে, কেন্দ্ৰীয় মহিলা কোষ, আৰু আমাৰ মণ্ডলিক পৰ্যায়ত মহিলা কোষ আছে, আমাৰ গোটৰ পৰ্যায়ত কলেজবিলাকত মহিলা কোষ আছে। গতিকে মহিলা সবলীকৰণৰ দিশত, লিংগ বৈষম্য দূৰ কৰাৰ ক্ষেত্ৰত আৰু লিংগ সমতা স্থাপনৰ ক্ষেত্ৰত আমি অসম কলেজ শিক্ষক সংস্থাই বিভিন্ন ধৰণে বিভিন্ন পৰ্যায়ত সচেষ্ট হৈ আহিছোঁ। আমি আমাৰ যি ধৰণে পাৰোঁ অৰিহণা আগবঢ়াব চেষ্টা কৰিছোঁ, আৰু আজিৰ এই আন্তৰ্জাতিক নাৰী দিৱস উদযাপন তাৰে এটা অংশ।